ফাৰ্ষ্ট আজি আমি ষ্টাৰ্ট কৰিম from the word market. What does it actually mean? Market কি হয়? What is mean? Market কি হয়? এনিথিং হ'ব পাৰে, তোমাৰ মনত ডেফিনেশ্যন হ'ব পাৰে, তোমাৰ মনত কিবা এটা মাৰ্কেট বুলি ক'লে সুকীয়া এটা ডেফিনেশ্যন হ'ব পাৰে, বাট হোৱাট ইজ এ মাৰ্কেট একচুৱেলি? এটা দুটা ৱৰ্ডৰ মাজত এটা ডিফাৰেঞ্চ আছে। ওৱান ইজ মাৰ্কেট এণ্ড আনাডাৰ ওৱান ইজ মাৰ্কেট ষ্ট্ৰাকচাৰ। মাৰ্কেট হ'বলৈ হ'লে কি হ'ব লাগিব আৰু মাৰ্কেট ষ্ট্ৰাকচাৰ হ'বলৈ হ'লে কি হ'ব লাগিব? এতিয়া আমি যোনকেইটা কণ্টেক্সটত পঢ়িম তাৰ ডেফিনেশ্যন ফালৰ পৰা যাম। এনি আইডিয়া কমচি হোৱাট ইজ এ মাৰ্কেট? এনি আইডিয়া তোমাৰ ফালৰ পৰা এটা আইডিয়া দিয়া, সৰু এটা আইডিয়া দিয়া যে হোৱাট কেন বি এ মাৰ্কেট? মানে য'ত ক্ৰেতা আৰু বিক্ৰেতাই মানে ক্ৰয় আৰু আদান প্ৰদান কৰিব পাৰে। তাকে বজাৰ, ঠিকে আছে। চ' ইউ আৰ টেলিং মি দেট মাৰ্কেট ইজ এ প্লেচ where transactions happen between buyers and sellers. Where transaction happen, মানে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যিটো মানে কিনা বেচা চলে সেইটোকে মাৰ্কেট বুলি কোৱা হয়। A place where transaction happens between buyers and sellers. So this is a very correct definition of market. ইয়াত আমি আজিকালি প্লেচ নিলিখি we can tell this as institution because আগৰ দিনত চাগে হয়তো প্লেচ বুলি কোৱা হ'লে it could be right 99% of the time, but it is basically an institution now. কেলে institution? because physical place এখন নাথাকিবও পাৰে, কিছুমান ট্ৰানজেকশ্যন ভাৰ্চুৱেলিও হৈ যায়। যেনেকৈ তুমি যদি এমাজনত বস্তু এটা কিনিছা, এমাজন বুলি একো ফিজিকেল প্লেচ এখন নাই, বাট দেয়াৰ ইজ এ ভাৰ্চুৱেল ৱেবছাইট। চ' দ্য ইনষ্টিটিউশ্যন ইজ কাৰেক্ট ফৰ দ্য মাৰ্কেট ইজ এ ইনষ্টিটিউশ্যন হুৱেৰ ট্ৰানজেকশ্যন হেপেন্স বিটুইন বায়াৰ্ছ এণ্ড চেলাৰ্ছ। ঠিক আছে, নাও আমি এটা ষ্টেপ আগবাঢ়িলোঁ। নাও বায়াৰ্ছ এণ্ড চেলাৰ্ছ, নাও এটা ষ্টেপ আমি আগবাঢ়িলোঁ। এতিয়া চাওঁ মাৰ্কেট বুলি ক'বলৈ গ'লে এজন মানুহে যেতিয়া চায় এই মাৰ্কেট, এতিয়া আমি যেনেকৈ পঢ়িম মাৰ্কেট, এতিয়া আমি যিটো চেন্সত পঢ়িম মাৰ্কেট বুলি, সেইটো মাৰ্কেটত এটা ক্ৰুচিয়েল থিং হ'ল যে হোৱাট এভাৰ দ্য প্ৰডাক্ট ইজ বিং চ'ল্ড অৰ বট, ডেট শুড বি ৱেল ডিফাইণ্ড। আমি ক'ব লাগিব যে ৱেল ডিফাইণ্ড মাৰ্কেট শুড বি ৱেল ডিফাইণ্ড। যোনটো প্ৰডাক্টৰ কথা আমি পাতিম, যোনটো প্ৰডাক্টৰ আশে পাশে এখন আমি মাৰ্কেট ঘোষণা কৰিম, ডেট প্ৰডাক্ট শুড বি ৱেল ডিফাইণ্ড। মই কেনেকুৱা ধৰণৰ মই কথাটো কৈছোঁ চাবা, মই যদি কওঁ মাৰ্কেট ফৰ মোবাইল ফোন, দেন a market for Samsung phone and market for Samsung, মোক নিজৰ নাম্বাৰ, মোৰ ফোন নামটোৱে লিখিছোঁ দেই, কাৰণ এই ফোনটো মানে এতিয়া পেলাবলৈ হৈছে, মই ভাঙিলে মানে ফোনটো, সেইকাৰণে মানে এটা আখৰি নিচানি হিচাপে ইয়াতে লিখি দিছোঁ। মাৰ্কেট ফৰ মোবাইল ফোন, মাৰ্কেট ফৰ চেমচাং ফোন এণ্ড মাৰ্কেট ফৰ চেমচাং M20। ঠিক আছে, দিছ ইজ এ, এতিয়া চোৱা আটাইকেইটাইতো মাৰ্কেট হয় তুমি যদি চোৱা ম'ৰলেছ, কিন্তু আটাইকেইখন মাৰ্কেট একেই হয়নে? একেই হয়নে বাৰু? মোবাইল ফোন বুলি ক'লে ইয়াত যিকোনো আহিব পাৰে, মাৰ্কেট ফৰ চেমচাং ফোন বুলি ক'লে ইয়াত অকল চেমচাঙৰ ফোনখিনি ইনক্লুড হ'ব, আৰু ইয়াত মই এটা পাৰ্টিকুলাৰ কেছ দি দিছোঁ চেমচাং ফোনৰ। গতিকে এই এখন মাৰ্কেট যদি আমি যিভাগে প্ৰডাক্টটো যিভাগে ডিফাইন কৰোঁ, লেটছ চে দিছ ইজ দ্য মাৰ্কেট অফ দি মোবাইল ফোন এম, দিছ ইজ দ্য মাৰ্কেট অফ দি চেমচাং ফোন, তাৰ ভিতৰত এটা পাৰ্ট হ'ব
আৰু দিছ ইজ দ্য মাৰ্কেট ফৰ দ্য পাৰ্টিকুলাৰ মডেল আই এম টকিং এবাউট। চ' আমি যোনটো ডিফাইন কৰোঁ আমি সেইটোক চাব লাগিব। আমি যেতিয়া ক'ম এই মাৰ্কেট ইজ পাৰফেক্টলি কম্পিটিটিভ অৰ এই মাৰ্কেট ইজ মনোপলি, দেন আমি যোনটো প্ৰডাক্টৰ কাৰণে কৈছোঁ সেই ৱৰ্ডটো, ডেট প্ৰডাক্ট শুড বি ৱেল ডিফাইন ফাৰ্ষ্ট। আমি কোনটো প্ৰডাক্টৰ কথা কৈছোঁ, ঠিক আছে? যদি মই তেনেকৈ কিতাপবিলাকত এক্সাম্পল থাকে মাৰ্কেট ফৰ মিল্ক, মাৰ্কেট ফৰ মিল্ক, মাৰ্কেট ফৰ মিল্ক, তাৰপিছত মাৰ্কেট ফৰ মিল্কৰ আণ্ডাৰতো তোমাৰ কেইবাখনো চাব মাৰ্কেট চাব পাৰা। তুমি স্কিম মিল্ক চাব পাৰা, হোল মিল্ক চাব পাৰা, ল' ফেট মিল্ক চাব পাৰা, ডেইৰী ফ্ৰী লেক্ট'জ ফ্ৰী মিল্ক চাব পাৰা। গতিকে তাৰ চাবছেটো চাব পাৰা, আৰু এজ এ হোল মিল্কক এখন মাৰ্কেট হিচাপেও চাব পাৰা। গতিকে সদায় এজ এ ইণ্ডিভিজুৱেল যেতিয়া আমি কথাবিলাক চিন্তা কৰিম, দেয়াৰ শুড বি এটলিষ্ট some kind of well defined product যাৰ চেণ্টাৰত ৰাখি আমি ডিফাইন কৰিম যে হোৱাট ইজ এ মাৰ্কেট। যদি সেই বস্তুটো বাইং এণ্ড চেলিং হৈছে তেতিয়াহ'লে উই উইল কল ডেট এজ এ মাৰ্কেট। তেতিয়াহ'লে ফ্ৰম এ ইণ্ডিভিজুৱেল পইণ্ট অফ ভিউ মাৰ্কেটটোক এনেকৈও ক'ব পাৰোঁ আমি। মাৰ্কেট তুমি এজন ছাপ'জ তোমাৰ পইণ্ট অফ ভিউৰ পৰা ইউ ৱান্ট টু বাই মোবাইল ফোন। গতিকে তুমি চাবা, তুমি যেতিয়া মাৰ্কেটখন ডিফাইন কৰিবা ফ্ৰম মোৰ পইণ্ট অফ ভিউ, তুমি চাবা যে ক'ত ক'ত মোবাইলখিনি পাইছোঁ, ক'ত পাইছোঁ। অল দ্য ফাৰ্মছ হু চেলছ ইয়'ৰ ৱেল ডিফাইন প্ৰডাক্ট। তোমাৰ কাৰণে মাৰ্কেট ডেফিনেশ্যন এইটো হ'বনে? ৱেল ডিফাইন প্ৰডাক্ট হ'বনে? তোমাৰ কাৰণে মাৰ্কেট ডেফিনেশ্যন এইটো হ'বনে? হ'ব। গতিকে তোমাৰ পইণ্ট অফ ভিউ ফালৰ পৰা চাবলৈ গ'লে, এজ এ ইণ্ডিভিজুৱেল পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে, মাৰ্কেট উইল বি ডেট প্লেচ ৱেৰ তুমি এটা প্ৰডাক্ট মনত লৈ গৈছা যে ইউ ৱান্ট টু বাই মোবাইল ফোন, হুইচ ব্ৰেণ্ড, হুইচ কম্পনেণ্টছ ডাজন্ট মেটাৰ। মাৰ্কেট ফৰ মোবাইল ফোন বুলি ক'লে ইট উইল ইনক্লুড অল দ্য ফাৰ্মছ ফ্ৰম ৱেৰ ইউ কেন বাই ফোন। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ? ঠিক আছে। হৈছে। তাৰপিছত অল দ্য গ্ৰুপ অফ ফাৰ্মছ, এই যিমানখিনি এই গ্ৰুপ অফ ফাৰ্মছ আছে, যিটো প্ৰডাক্ট তুমি ডিফাইন কৰিছা, এই ৱেল ডিফাইন প্ৰডাক্টটো আহিলে যেতিয়া, ৱেল ডিফাইন প্ৰডাক্টটো যেতিয়া আহি গ'ল, ইয়াতটোতো ঢেৰ ফাৰ্ম থাকিব। ফাৰ্ম 1 ধৰা চেমচাং, ফাৰ্ম 2 নকিয়া, ফাৰ্ম 3 মটৰলা, তেনেকৈ আহিব। চ' আজিকালি কোৱা হ'লে অপ' ভিভ' ক'লেহেঁতেন, ৰিয়েলমি MI ক'লেহেঁতেন, মই কিন্তু দ্য বিগ ট্ৰিনিটি নাম কৈছোঁ। গতিকে জাষ্ট বিকজ আই ৱান্ট টু চাউণ্ড ছুপিৰিয়ৰ। ঠিক আছে? গতিকে এই যিমানখিনি ফাৰ্মছ আছে য'ৰ পৰা তুমি কিনিব পাৰা এই ৱেল ডিফাইন প্ৰডাক্টটো, সেই গোটেই ফাৰ্মখিনিক এজ এ হোল দে আৰ কল্ড এন ইণ্ডাষ্ট্ৰী। তোমালোকক যেতিয়া ক'ব হোৱাট ইজ এন ইণ্ডাষ্ট্ৰী, তুমি ক'ব লাগিব যে ইণ্ডাষ্ট্ৰী কনচিষ্ট অফ অল দ'জ ফাৰ্মছ হুইচ আৰ চেলিং দ্য ৱেল ডিফাইন প্ৰডাক্ট উই আৰ কনচাৰ্ণ এবাউট। ঠিক আছে? এতিয়া ডেফিনেশ্যনকেইটা ক্লিয়াৰ হ'ল। মাৰ্কেট মানে কি, মাৰ্কেট এজ এ পইণ্ট অফ ভিউ অফ ইণ্ডিভিজুৱেল কি, আৰু এই ৱেল ডিফাইন প্ৰডাক্ট কি, আৰু ইণ্ডাষ্ট্ৰী কি। এই তিনিটা বস্তু ক্লিয়াৰ হ'ল এতিয়া? এই তিনিটা বস্তু ক্লিয়াৰ হ'ল? Okay. Now we will go and see board number 2, the essence of perfect competition. The perfect competition কি হয়, the perfect competition essence to ক'ৰ পৰা আহে। ঠিক আছে? perfect competition essence to ক'ৰ পৰা আহে। Now আমি চাম এই perfect competition essence to ক'ৰ পৰা আহে। ঠিক আছে? Perfect competition. Now let me define a perfect competition. ঠিক আছে? আৰু there is a
আমি ছাইড বাই ছাইড কম্পেৰিজন কৰিম এণ্ড ছাইডত চাম আমি এই মনোপলি ঠিক আছে নাও let me take an example. There are 10 guys and 10 girls. ঠিক আছে Monopoly there is a one guy and 10 girls. So we are talking about a dating market বুলি যেতিয়া মই ক'লো the well defined productটো আমি প্ৰডাক্টটো well defined হ'ব লাগিব ন এখন মাৰ্কেট যেতিয়া কৈছো well defined productটো হ'ব a date মানে I want to go out with you on a dinner কিন্তু এইবিলাক ইমান ষ্টেণ্ডাৰ্ড আমাৰ নিচিনা সৰু টাউনত নাখাতে গতিকে ফুলেশ্বৰী কমপ্লেক্সত তোমাক এবাৰ লগ কৰাটোৱে আই এম জাষ্ট টাৰ্মিং ইট এজ এ ডেট ঠিক আছে না তুমি চিন্তা কৰা ঠিক আছে আমি যদি চাওঁ দিছ 10 guys and দিছ 10 girls যদি ইণ্টাৰেক্ট কৰে আৰু ইয়াত যদি 1 guy and 10 girl ইণ্টাৰেক্ট কৰে তেতিয়াহ'লে এই চিটুৱেশ্যনটোত চিন্তা কৰা আৰু ডেটিং মাৰ্কেটৰ ৱেল ডিফাইন প্ৰডাক্টটো ডেট from a guy and the girls will approach him ইয়াত আমি ৰিয়েল লাইফতকৈ অলপ উল্টাকৈ ভাবিছোঁ girls will approach him but তোমালোকে এইটো ৰিভাৰ্ছ অৰ্ডাৰটো চাব পাৰা girls will approach that guy এতিয়া যদি 10টা যদি ল'ৰা আছে তেতিয়াহ'লে এই 10জনী ছোৱালী হওক বা যেইজনী ছোৱালীয়ে হওক যোনে এপ্ৰ'চ কৰিব এক্সট্ৰাকৈ ভাও খাব পাৰিবনে বাৰু ভাও খাব বুলি কৈছোঁ এইটো মানে মই ইনফৰ্মেল লেংগুৱেজ ষ্টাৰ্ট কৰিছোঁ ইফ দে এপ্ৰ'চ দিছ 10 guys ভাও কেতিয়া খাব পাৰিব কেতিয়া নোৱাৰিব জাষ্ট থিংক এবাউট ইট কেতিয়া খাব পাৰিব অল্টাৰনেট অপশ্যনছ থাকিব ভাও অল্টাৰনেট অপশ্যনছ থাকিলে খাব পাৰিব নে নাথাকিলে খাব পাৰিব থাকিলে খাব পাৰিব তেতিয়া বেলেগ অপশ্যনো থাকিব মুভ অন কৰিবলৈ তুমি এতিয়া এজনী ছোৱালীৰ কথা ভাবা দেয়াৰ ইজ অনলি ওৱান গাৰ্ল বুলি ভাবা মই 10 গাৰ্ল দি পেলাই জাষ্ট মই হেৰি কৰিছোঁ বাট অনলি ওৱান গাৰ্ল বুলি ভাবা যে বিকজ দ্য প্ৰডাক্ট ইজ এ ডেট ফ্ৰম এ গাই তেতিয়াহ'লে অনলি দেয়াৰ ইজ ওৱান গাৰ্ল তেতিয়াহ'লে ভাবা কোনটো চিটুৱেশ্যনত ইফ চি এপ্ৰ'চেছ অল অফ দেম কোনোবা এটা ল'ৰাই এক্সট্ৰা ভাও খাব পাৰিব নি এজনী ছোৱালীৰ পৰা পাৰিব নি নোৱাৰিব বেলেগ নাই ঠিক আছে নোৱাৰিব সেই নোৱাৰিবতো অকল এটা চেন্সতে হ'ব দ্য গাইজ হেজ টু বি হোমোজেনিয়াছ আটাইকেইটা ল'ৰাৰ ওচৰত একে ধৰণৰ কোৱালিটি হ'ব লাগিব একে ধৰণৰ হেৰি হ'ব লাগিব তেতিয়াহে ভাও খাব নোৱাৰিব যদি এটা ল'ৰাৰ ওচৰতো যদি এক্সট্ৰা কিবা এটা থাকে এই চাৰ্টেন কেৰেক্টাৰিষ্টিক তেতিয়াহ'লে সেই কেৰেক্টাৰিষ্টিকটোক সি কি বুলি ক'ম এংগেজ কৰি সেই তাত কেচন কৰি হি কেন টেক চাৰ্টেন এমাউণ্ট অফ ভাউজ গতিকে এক নম্বৰতে কি হ'ব লাগিব যদি ভাও খাব নোৱাৰে এক্সট্ৰা তেতিয়াহ'লে ফাৰ্ষ্ট দেয়াৰ হেজ টু বি হোমোজেনিটি যদি ল'ৰাকেইটা হোমোজেনিয়াছ হয় তেতিয়াহ'লে দ্য ডেট দে উইল অফাৰ ডেট উইল অলছ' বি হোমোজেনিয়াছ সেইটো হোমোজেনিয়াছ হ'বনে বিকজ all of 10 guys are almost the same বা চেম ঠিক আছে হোমোজেনিটি হ'ব লাগিব এতিয়া তোমালোকে এটা কথা কোৱা তেতিয়াহ'লে এইভাগে চিন্তা কৰা যিহেতু যদি হোমোজেনিয়াছ হয় তেতিয়াহ'লে প্ৰত্যেকটো ল'ৰাৰ কাৰণে 9টা অল্টাৰনেটিভ আছে নাই গতিকে সি এই ছোৱালীজনীৰ ডিচিজনত কিবা ইম্পেক্ট পেলাব পাৰিবনে কিবা ছোৱালীজনী যিটো অফাৰ কৰিছে ধৰা
সেইটোতছে বেছি কিবা খুজিব পাৰিবনে? ছোৱালীজনীয়ে যিমানটো এফৰ্ট অফাৰ কৰিছে সেই এফৰ্টটোতকৈ বেছি ল'ৰাটোৱে ভাও খাব পাৰিবনে? নোৱাৰে, বিকজ নোৱাৰে। দেয়াৰ আৰ 9 অল্টাৰনেটিভছ এভেইলেবল। ঠিক আছে, দেয়াৰ আৰ 9 অল্টাৰনেটিভছ এভেইলেবল। নাও সেইটো এটা কথা হ'ল, ডেট মিনছ যিহেতু হোমোজেনিয়াছ আৰু কাৰো ওচৰত এনেকুৱা এটা পাৱাৰ নাই যি এই ছোৱালীজনীৰ ডিচিজনটো ইম্পেক্ট কৰিব পাৰে, হেন্স এনেকুৱা চিটুৱেশ্যনবিলাকক আমি পাৰফেক্ট কম্পিটিশ্যন কম। সেইটো আমি মাৰ্কেটৰ কথাটোলৈ যাম। বাট হোৱাট হেপেন্স ৱেন দ্য চিটুৱেশ্যন ইজ এ মনোপলি। আচলতে ইয়াত 10জনী ছোৱালীয়ে আছিলে, কিন্তু মই এজনী ছোৱালীৰ পাৰ্চপেক্টিভৰ পৰা ক'লোঁ। কিন্তু ইয়াত ধৰা এজনী ছোৱালী আছে, চি ৱান্টছ টু উইন এ ডেট, দেয়াৰ ইজ অনলি ওৱান গাই। ওৱান গাই বুলি থাকিলে আমি হোমোজেনিয়াছ হেটেৰ'জেনিয়াছ উই কেনট টেল, বিকজ হোমোজেনিটি হেটেৰ'জেনিটি চাবলৈ উই হেভ মোৰ দেন ওৱান। যদি এজন ল'ৰা থাকে এণ্ড দিছ গাৰ্ল ৱান্ট টু উইন অভাৰ দিছ গাই, the amount of effort she has to give is the amount of effort this guy wants from her. Hobone? Now, this is the situation where this guy have influence over her decision. Hobone? This guy can influence over her decision, and he can demand more effort from that girl, because from the perspective of the girl, there are no alternatives available. ঠিক আছে, এই ছোৱালীজনীৰ কাৰণে আৰু বেলেগ এটা অল্টাৰনেটিভ নাই। চ' সেই অল্টাৰনেটিভটো নথকাৰ কাৰণে এই ল'ৰাটোৱে বেছি ভাও খাব পাৰিছে, হয়নে? দিছ ইজ হোৱাই ইট ইজ কল্ড এ মনোপলি। এনেকুৱা চিটুৱেশ্যন হ'লে এইটো কোৱা হ'ব মনোপলি। নাও ইট ইজ ক্লিয়াৰ? এইটো ক্লিয়াৰ? নাও লেট আছ চি পাৰফেক্ট কম্পিটিশ্যনক আৰু আমি কেনেকৈ ডিফাইন কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমি পাৰফেক্ট কম্পিটিশ্যনত কেইটামান কেৰেক্টাৰিষ্টিক্স আছে। দ'জ কেৰেক্টাৰিষ্টিক্স আৰ 5টামান আছে, উইল চি। নাম্বাৰ 1, এভৰি ফাৰ্ম আটাইকেইখন ফাৰ্ম এনালগাছ টু এভৰি বয়। আগৰ এক্সাম্পললৈ ভাবি থাকা। এভৰি বয় is so small relative to the market, it cannot influence the price. It cannot single-handedly influence the price. It cannot single-handedly influence the price. Single-handedly influence the price. That means relative to all the other options available to the girls, কোনো এখন ফাৰ্মে কি কৰিব নোৱাৰিব? প্ৰাইচটো নিজাববীয়াকৈ চেঞ্জ কৰিব নোৱাৰিব। বিকজ আমি আৰু ইয়াত হেৰি আছে দেই। যদি 10খন ফাৰ্ম আছে বা 100খন ফাৰ্ম আছে, এখনে যদি বেছি দাম, এখনে যদি নিজৰ মৰ্জিমতে দাম লগায়, বস্তুটোৰ দাম 10 টকা চলি আছে, যদি 15 টকা লগায়, তেতিয়াহ'লে কনজিউমাৰ্ছ আৰ ফ্ৰী টু চুজ দ্য আদাৰ অল্টাৰনেটিভছ। যদি এটা ল'ৰাই যদি এক্সট্ৰা ভাও খাবলৈ বিচাৰে, তেতিয়াহ'লে দ্য গাৰ্ল হেজ নাও মোৰ অপশ্যনছ, হয়নে? গতিকে এইটো তাৰ নাম্বাৰ ওৱান ৰিজন হোৱাই ইট ইজ কল্ড ইন পাৰফেক্ট কম্পিটিশ্যন অল দ্য ফাৰ্মছ আৰ, ইভেন অল দ্য কনজিউমাৰ্ছ আৰ প্ৰাইচ টেকাৰ্ছ। দেয়াৰ ইজ ন' প্ৰাইচ মেকাৰ্ছ। প্ৰাইচটো কোনেও মেক কৰিব নোৱাৰে। ঠিক আছে, চ' দে আৰ প্ৰাইচ টেকাৰ্ছ বুলি কোৱা হয়। সিহঁতক কি বুলি কোৱা হয়? প্ৰাইচ টেকাৰ্ছ। বিকজ তুমি এটা প্ৰাইচ ছেট কৰিব নোৱাৰা যিটো অলৰেডি চলি আছে, যিটো অলৰেডি তুমি
চলি আছে সেইটো দৰতে যিহেতু তুমি দিব লাগিব, দিছ ইজ হোৱাই এভৰি ফাৰ্ম ইন এ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট আৰ কল্ড প্ৰাইচ টেকাৰ্ছ। তেওঁলোকে প্ৰাইচটো ছিংগল হেণ্ডেডলি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। নাও কাম টু বৰ্ড নাম্বাৰ 4। তাৰপিছত দেন দ্য আদাৰ থিং ইজ মোৰ অৰ লেছ দ্য ছেইম, আমি আগতে অলৰেডি পাতি আহিলোঁ। নাম্বাৰ 2, প্ৰডাক্ট শুড বি হোমোজেনিয়াছ। প্ৰডাক্টটো একেই হ'ব লাগিব, প্ৰডাক্টটো একেই হ'ব লাগিব, প্ৰডাক্টটো একেই হ'ব লাগিব। ইন দ্য এক্সাম্পল উই হেভ টেকেন ফ্ৰম দ্য ডেটিং মাৰ্কেট, আমি কৈছিলোঁ যে দ্য প্ৰডাক্ট ইজ ৱেল ডিফাইণ্ড এণ্ড ইট ইজ এ ডেট ফ্ৰম এ বয়। যদি বয়টো ফালৰ পৰা এটা ডেট আছে, ডেট মিনছ যদি চব ল'ৰাই যদি ইণ্টেলিজেঞ্চ একে হয়, চব ল'ৰাই যদি পাৰ্চনেলিটি একে হয়, তেতিয়াহ'লে উই কেন টেল ডেট দ্য ডেটছ আৰ হোমোজেনিয়াছ। যদি হোমোজেনিয়াছ হয় তেতিয়াহ'লে একোতো এক্সট্ৰা নাই একো এটা বস্তুত, যে মই এইটো বস্তুৰ কাৰণে মই তুমি জাষ্টিফাই কৰিব পাৰিবা যে মই প্ৰাইচটো মই এক্সট্ৰাকৈ লগাইছোঁ। কিন্তু মোক এই কথাটো কোৱা, ইন ৰিয়েল ৱৰ্ল্ড ইজ দিছ কণ্ডিশ্যন হোল্ডছ ট্ৰু? ৰিয়েল ৱৰ্ল্ডত হোমোজেনিটি যোনটো কণ্ডিশ্যন আছে, ইজ দিছ কণ্ডিশ্যন হোল্ড ট্ৰু? আমাৰ এইটো কণ্ডিশ্যনটো হোল্ড হয়নে নে নহয়? যদি হয় কেতিয়া হয়, যদি নহয় কেতিয়া নহয়? হোমোজেনিয়াছ। প্ৰডাক্টবিলাক আইডেণ্টিকেল হয় নাই? তুমি চোৱা, তুমি এটা আইফোন আৰু এটা চেমচাং ফোনৰ মাজত যদি অল দ্য ফিচাৰ্ছ আৰ ছেইম যদি কৰি দিয়া, তেতিয়াও ষ্টিল আইফোনটোৰ দাম কিয় বেছি থাকে? চব ফিচাৰ তুমি একে কৰি পেলোৱা, চব একে কৰি দিয়া, ব্ৰেণ্ড নেমটো চেঞ্জ কৰাৰ পিছত যে দামটো বাঢ়ি যায়, কিয় বাঢ়ি যায়? যদি বাঢ়ি যায়, ডেট ইজ কল্ড মাৰ্কেট পাৱাৰ, দ্য পাৱাৰ টু ইনফ্লুৱেঞ্চ দ্য প্ৰাইচ। আৰু যদি এ ফাৰ্ম হেজ এ পাৱাৰ টু ইনফ্লুৱেঞ্চ দ্য প্ৰাইচ, ডেট মিনছ ডেট মাৰ্কেট ইজ নট পাৰফেক্টলি কম্পিটিটিভ, বিকজ গুচি গ'ল কাৰোবাৰ হাতলৈ পাৱাৰটো। দে আৰ নট প্ৰাইচ টেকাৰ্ছ এনিম'ৰ, দে আৰ প্ৰাইচ মেকাৰ্ছ ইন চাম ডিগ্ৰী। চ' এতিয়া হোমোজেনিয়াছ নহ'ব। এতিয়া চোৱা, তুমি এই বস্তুটোকে চাব পাৰা, যদি প্ৰাইচ মেকাৰ হ'লহেঁতেন, যদি চব যদি প্ৰাইচ টেকাৰে হ'লহেঁতেন, ৰিয়েল ৱৰ্ল্ডত চব যদি প্ৰাইচ টেকাৰ্ছ হ'লহেঁতেন, তেতিয়াহ'লে ছেইম ফিচাৰ মোবাইল চব ব্ৰেণ্ডৰ দামবিলাক একে হ'লহেঁতেন, 8,500, 8,500, 8,500 হ'লহেঁতেন নাই? হ'লহেঁতেন নাই? যিহেতু এতিয়া হোৱা নাই, কিছুমান 8,700 আছে, কিছুমান একেটা প্ৰায় মানে চিমিলাৰ ফিচাৰৰ ফোনবিলাকৰ কথা কৈছোঁ, কিছুমান 8,800 আছে, কিছুমান 9,000 আছে। হোৱাই দিছ ডিফাৰেঞ্চ কেন হোল্ড? এই ডিফাৰেঞ্চবোৰ কেলৈ থাকিব পাৰে? বিকজ এভৰি ফোন কোম্পানী কেন জাষ্টিফাই যে আমাৰ এটা ব্ৰেণ্ড নেম আছে, অৰ আমাৰ ফোনটোত এই বস্তুটো অলপমান বেলেগ আছে, দিছ ইজ হোৱাই আমাৰ প্ৰাইচটো বেছি, আমাৰ বেটেৰীটো আমুক কোম্পানী লগাইছোঁ, আমাৰ বেটেৰীটো তামুক কোম্পানী লগাইছোঁ। গতিকে ইন মষ্ট কেচেছ হোমোজেনিটি যোনটো কণ্ডিশ্যন, ডেট ডাজন্ট হোল্ড ট্ৰু, ডেট ডাজন্ট হোল্ড ট্ৰু। ঠিক আছে? গতিকে পাৰফেক্টলি কম্পিটিশ্যন ডিফাইন কৰিবলৈ হ'লে উই হেভ টু বি চিয়'ৰ, আমি এইটো বস্তু চিয়'ৰ হ'ব লাগিব যে প্ৰডাক্ট শুড বি হোমোজেনিয়াছ। আৰু যদি হোমোজেনিয়াছ নহয়, যদি হেটেৰ'জেনিয়াছ হয়, ডেট মিনছ এভৰি প্ৰডাক্ট কেন বি স্পেচিফাইড ইন এ বাই ইট চাৰ্টেন কোৱালিটি। যদি এক্সট্ৰা কোৱালিটি আছে, ডেট গিভছ দ্য ফাৰ্মছ, ডেট গিভছ দ্য চেলাৰ্ছ এ পাৱাৰ so that they can charge differential price. This is why if products are not homogeneous, the firms will somewhat become a price makers, hence they won't be any more price takers, hence it won't be a perfectly competitive market. এইটো এইখিনিলৈকে কিমানে বুজি পালা? অকল দুটা কণ্ডিশ্যন কৈছোঁ এতিয়ালৈকে। ক্লিয়াৰ হ'ল? হ'লনে? কোৱা কোনোবাই। ৱাৰিছ? পংখী? দাদা আকৌ এবাৰ চাই দিব নি বাৰু অলপ, মানে অ'কে আকৌ এবাৰ কৈ দিব নি? অ'কে, মই কৈ দিছোঁ চোৱা।
এতিয়ালৈকে আমি অকল হোমোজেনিটি কথাটো কথাটোতে দাদা কোৱা এগ্ৰিকালচাৰেল প্ৰডাক্টবোৰ হোমোজেনিয়াছ হ'ব পাৰে নি বাৰু? পাৰে ডেট ইজ দ্য অনলি কেছ ৱেৰ এই হোমোজেনিটি কণ্ডিশ্যনটো এজ ক্ল'জ টু দ্য ডেফিনেশ্যন যায় কাৰণ এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক হোমোজেনিয়াছ কাৰণ প্ৰায় তুমি তাৰ একো হেটেৰজেনিটি দেখা নাপাব পাৰা তাতো তোমাৰ হেৰি আছে চাবাচোন তুমি আমাৰ এজন নৰ্মেল মানুহ যেতিয়া দোকানলৈ যায় চাবাচোন আলু যেতিয়া আলু এটা মানুহ যে আলু বা পিঁয়াজ কিনে সেই মানুহটোৰ মনত এটা সি চাৰ্টেন হেৰি লৈ যায় যে মোক ডাঙৰ আলুটো দিবা দেই মোক সৰু আলুটো দিবা মানে তাতো আমি হেটেৰজেনিটি বিচাৰি পাওঁ মানে ইভেন এই পটেটো ইজ এ পটেটো বাট এই পটেটো ইজ নট এ পটেটো বিকজ দেয়াৰ আৰ স্মল পটেটোজ এণ্ড দেয়াৰ আৰ বিগ পটেটো চ' ইউ আৰ কাৰেক্ট ডেট যিমান দূৰলৈকে যাওঁ তেনেকুৱা হোমোজেনিয়াছ হ'ব পাৰে আমাৰ শিৱসাগৰ টাউনত হোৱাট ইজ দ্য মষ্ট হোমোজেনিয়াছ প্ৰডাক্ট ইউ কেন এক্সপেক্ট কোনটো চবতকৈ হোমোজেনিয়াছ প্ৰডাক্ট বাৰু শিৱসাগৰ টাউনত যদি ওলাই যোৱা হুইচ প্ৰডাক্ট ইজ ক্ল'জ টু হোমোজেনিয়াছ হুইচ শিৱসাগৰ টাউনত কোনটো প্ৰডাক্ট হোমোজেনিয়াছ হয় টাউনত ওলাই গ'লে চবতকৈ বেছি দেখা এইটো তুমি টেল মি কিবা এটা আইডিয়া কৰি কোৱা দ্য ছাৰ্ভিচ প্ৰভাইডেড বাই বেটেৰী ৰিক্সা ই ৰিক্সাখনত যোনটো তোমাক ছাৰ্ভিচ প্ৰভাইড কৰে ডেট ইজ হোমোজেনিয়াছ বিকজ বাট তাতো হেটেৰজেনিটি আছে দুখন বেটেৰী ৰিক্সা আহি আছে একেলগে আহি আছে ঠিক আছে এইজন ড্ৰাইভাৰজন আগফালে আৰু এই দুটা ছিট আছে ন পিছফালে দুখনত দেখিলা এখনত এইফালে মানুহ ফুল আছে এখনত এইফালে এইখন একেবাৰে খালী আছে তুমি এইখনত যাবা বিকজ ইউ লাইক টু ছিট ইন অন দিছ ছিট বাট এইখন তুমি ইগন'ৰ কৰিবা বিকজ এই ছিটটো উল্টাকৈ আছে ষ্টিল হোমোজেনিয়াছ নহ'ব কিন্তু সেইভাগে চাব লাগিলে এইটো হোমোজেনিয়াছ নহ'ব কিন্তু ষ্টিল ইউ কেন বি ডিফাইন দিছ এজ হোমোজেনিয়াছ বিকজ দ্য ছাৰ্ভিচ প্ৰভাইডেড বাই দিছ টু ভেহিকলছ উইল বি অলমষ্ট দ্য ছেইম তুমি যদি ছাৰ্ভিচটো এইবুলি ডিফাইন কৰি লোৱা যে দ্য প্ৰডাক্ট আই এম গেটিং মানে দ্য প্ৰডাক্ট ইজ দ্য ছাৰ্ভিচ নাও দ্য প্ৰডাক্ট আই এম গেটিং ইজ ফ্ৰম মুভিং ফ্ৰম জেঙনিকটীয়া টু দলমুখ চাৰিআলি দেন if that is the product then we can tell that it is a homogeneous product but তুমি প্ৰডাক্টটো যদি এনেকৈ ডিফাইন কৰা the product যদি এনেকৈ ডিফাইন কৰা the product is now the service being provided for me to go from জেঙনিকটীয়া to দলমুখ চাৰিআলি but in all of my comfort তেতিয়াহ'লে এই দুটা তোমাৰ হেৰি হোমোজেনিয়াছ নহ'বও পাৰে বুজি পালা হোমোজেনিয়াছ মানে কি হোমোজেনিয়াছ বুলি যেতিয়া ক'ম আমি কি কৈছোঁ যেতিয়া আমি এখন মাৰ্কেট ডিফাইন কৰিম ফাৰ্ষ্ট প্ৰডাক্টটো আমি ৱেল ডিফাইন কৰি ল'ম আৰু প্ৰডাক্টটোৰ ডেফিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে দ্য প্ৰডাক্ট ইজ হোমোজেনিয়াছ অৰ নট তুমি যদি প্ৰডাক্টটোক কোৱা প্ৰডাক্টটোক যদি তুমি ডিফাইন কৰা দেয়াৰ শুড বি ওৱান ফ্ৰণ্ট কেমেৰা দেয়াৰ শুড বি ওৱান ৰিয়াৰ কেমেৰা স্পেচিফাই কৰা নাই দেয়াৰ শুড বি ওৱান ৰেম দেয়াৰ শুড বি ওৱান টাচ স্ক্ৰীণ তেতিয়াহ'লে এভৰি মোবাইল ফোন উইল বি এ হোমোজেনিয়াছ প্ৰডাক্ট চব প্ৰডাক্ট মোবাইল ফোনে হোমোজেনিয়াছ হ'ব তেতিয়া তুমি যদি সেইখনত চোৱা সেই মাৰ্কেটখন চোৱা ডেট উইল কাম ক্ল'জ টুৱাৰ্ডছ দিছ হোমোজেনিটি ডেফিনেশ্যন বাট ওৱান্স ইউ ষ্টাৰ্ট তুমি যদি এইটো ষ্টাৰ্ট কৰি দিয়া যে কিমান মেগাপিক্সেল এইটো স্ক্ৰীণখন কিমান ডাঙৰ ৰেমটোখন কিমান জিবি অল অফ এ ছাডেন তুমি যদি ডিফাইন কৰিবলৈ লাগি গ'লা নাও ইউ আৰ ব্ৰেকিং দ্য হোমোজেনিটি ৰুল নাও অল অফ দ্য প্ৰডাক্টছ উইল বিকাম হেটেৰজেনিয়াছ আৰু সেইকাৰণে চোৱা দ্য ফাৰ্মছ কেন টেক ডিফাৰেঞ্চিয়েল প্ৰাইচ বেলেগ প্ৰাইচ ল'ব পাৰে ফৰ দ্য মোবাইল ফোন ঠিক আছে এতিয়া বুজি পালা হোমোজেনিটি ডেফিনেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব ইট ডিপেণ্ডছ অন দ্য কনটেক্সট বুজি পালা
ৱাৰিছে এনেকুৱা এটা লেভেল পাই গ'ল নাও হি unmutes himself then he mutes himself without speaking a word ৱাৰিছ আমাৰ পালো বুলি ক'ব লৈছিলো সেইটোৱে মানে নাও চোৱা ৱাৰিছে আগতে আনমিউট কৰে পালো বুলি কয় তাৰপৰা মিউট কৰে নাও ৱাৰিছ আনমিউটছ দেন ইভেঞ্চুৱেলি হি মিউটছ উইদাউট টেলিং এ ৱৰ্ড মানে এটা ৱৰ্ড নকওঁ দিছ ইজ কল্ড এফিচিয়েঞ্চি নাও লেটছ কাম পংখী এতিয়া বুজি পালানে হোৱাট ইজ হোমোজিনিয়াছ মানে বস্তুটো আইডেণ্টিকেল হ'ব লাগিব পংখী পাইছো দাদা Now, third definition is there should be free entry, free exit. There should be free entry and free exit. There should be free entry and free exit. Free entry and free exit. এতিয়া চোৱা এটা প্ৰডাক্ট আছিলে ধৰা দেয়াৰ ৱাজ এ প্ৰডাক্ট তাৰ দাম আছিলে 10 টকা ঠিক আছে পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটত প্ৰথম দুটা কণ্ডিশ্যন আমি হোল্ড ট্ৰু বুলি ধৰিছোঁ দেয়াৰ আৰ প্ৰাইচ টেকাৰ্ছ এণ্ড প্ৰডাক্টছ আৰ হোমোজিনিয়াছ ধৰা দেয়াৰ আৰ 9,9,9,9,9,9 কিবা এটা টাইপৰ ফাৰ্মছ আছে উই ডোণ্ট কেয়াৰ হাউ মাছ দেয়াৰ ইজ বাট এই দুটা কণ্ডিশ্যন প্ৰথম দুটা কণ্ডিশ্যন তুমি হোল্ড ট্ৰু বুলি ধৰি লোৱা নাও এখন ফাৰ্মে যদি 11 টকা চাৰ্জ কৰিবলৈ হোৱাট উইজ হেপেন তেওঁ কি হ'ব ধৰা চব ফাৰ্মাৰ্চত অকল এটা প্ৰডাক্টহে আছে আৰু কনজিউমাৰো ইমানজন আছে কনজিউমাৰো ধৰা 99খন ফাৰ্ম আছে কনজিউমাৰ 99জন আছে কিন্তু 11 টকা অল অফ এ ছাডেন ই চাৰ্জ কৰি দিলে দেন হি উইল গ' আউট অফ দ্য মাৰ্কেট ডেট মিনছ এই মানুহজনে এইখনৰ পৰা নিকিনে সেইটোকে কি বুলি কোৱা হ'ব দে আৰ গয়িং আউট অফ দ্য মাৰ্কেট তেওঁৰ ওচৰলৈ কোনো নাযায় 11 টকা কৰি দিয়াৰ কাৰণে কিন্তু তেওঁ গুচি যোৱাৰ লগে লগে তেওঁৰ প্ৰডাক্টটোতো গুচি গ'ল তেওঁৰ প্ৰডাক্টটোতো কমি গ'ল ন তেওঁৰ প্ৰডাক্টটো কমি গ'ল নাই তেওঁ যদি এজন মানুহ যদি এওঁৰ পৰা কোনেও নিকিনে তেতিয়াহ'লে ছাপ্লাই এটাটো কমি গ'ল তেওঁ এক্সিট হৈ গ'ল ছাপ্লাই এটাটো কমি গ'ল বাট সেইটোক ৰিপ্লেচ কৰিবলৈ এখন ফাৰ্ম ততাতৈয়াকৈ আকৌ আহিব পাৰে দেন ইট উইল বি কল্ড ফ্ৰী এণ্ট্ৰি এণ্ড ফ্ৰী এক্সিট এতিয়া তোমালোকে মোক কথা এটা কোৱা বেটেৰী ৰিক্সা মাৰ্কেটখন ফ্ৰী এণ্ট্ৰি এণ্ড ফ্ৰী এক্সিট হয়নে নে দেয়াৰ আৰ চাম বেৰিয়াৰ্ছ টু এণ্ট্ৰি তুমি বেটেৰী ৰিক্সা এখন কিনিয়ে লগালগ চলাব পাৰিবানে নে ইউ হেভ টু টেক পাৰ্মিশ্যন ফ্ৰম দ্য মিউনিচিপালিটি যদি তুমি পাৰ্মিশ্যন ল'ব লগা হৈছে ইট ৱন্ট বি কল্ড এজ এ ফ্ৰী এণ্ট্ৰি নাও ডেট পাৰ্মিশ্যন উইল বি কল্ড এজ বেৰিয়াৰ্ছ টু এণ্ট্ৰি আমি যে মনোপলি পঢ়িম তাত আমি পাম হোৱাট ইজ এ বেৰিয়াৰ টু এণ্ট্ৰি ঠিক আছে গতিকে এইটো ডেফিনেশ্যনো কমপ্লিটলি ট্ৰু হ'ল নহয় কিন্তু এইবিলাক আমি কেলৈ পঢ়ি আছোঁ একদম লাষ্টত মই ক'ম নাও বৰ্ড নাম্বাৰ ছিক্সত এটা আছে সেইটো আমি অলপ দেৰি কাৰণে ইগন'ৰ কৰিম ফ্ৰী মবিলিটি অফ ৰিচোৰ্চেছ সেইটো আমি অলপ দেৰি কাৰণে ইগন'ৰ কৰিম এণ্ড দেয়াৰ আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰফেক্ট নলেজ এবাউট ইচ এণ্ড আদাৰ পাৰফেক্ট নলেজ মোক এটা কথা কোৱা হোৱাট ইজ পাৰফেক্ট নলেজ বুলি কেতিয়া গম পাম আমি এই বস্তুটো কালি পঢ়িছিলোঁ নলেজ ইজ পাৱাৰ বুলি কয় যে হয়তো এই ইকনমিক্সৰ পৰা আহিছে নেকি এইটো বস্তু নলেজ ইজ পাৱাৰ বুলি কয় যে এতিয়া নলেজটো কেনেকৈ ধৰণে পাৱাৰ হ'ব পাৰে ইন কেছ অফ মাৰ্কেট চাবা প্ৰত্যেকজন মানুহে প্ৰত্যেকটো চিটুৱেশ্যন একদম পাৰফেক্টলি হেৰি কৰিব জানিব লাগিব কেনেকুৱা ধৰণে হ'ব যদি এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব জানানে পাৰফেক্ট নলেজ মানে কি বুজি পাইছা কোৱাচোন কোনোবাই প্ৰডাক্টটোৰ ওপৰত পুৰা হেৰি নলেজ থাকিব আৰু মানে প্ৰডাক্টটোৰ
প্ৰডাক্টটোৰ ওপৰত পুৰা নলেজ থাকিব আৰু চোৱা সেই কনজিউমাৰজনে কিনিব গৈছে কিবা এটা বস্তু হি হেজ টু ন' ফুল ডিটেইল এবাউট দ্য প্ৰডাক্ট আৰু প্ৰডিউচাৰজনেও তাৰ কম্পিটিশ্যনৰ সকলোৱে কথা জানিব লাগিব যদি কাৰোবাৰ ওচৰত নলেজটো বেছিকৈ আহি যায় তেতিয়াহ'লে কি হ'ব চোৱা এটা প্ৰডাক্ট তুমি কিনিব গৈ আছা ধৰা তুমি চিন্তা কৰা এটা প্ৰডাক্ট তুমি কিনিব গৈ আছা ধৰা তুমি ফ্ৰী হেয়াৰ ফ্ৰী কোনে কোনে চাইছা ফ্ৰী হেয়াৰ ফ্ৰী কোনে কোনে চাইছা চাইছো যেতিয়া চবেই চাইছানে ফ্ৰী হেয়াৰ ফ্ৰী নাই চোৱা। অ'কে তাত কি হয় এতিয়া তুমি এটা চোৱা ময়ো নাইছো অ'কে তেতিয়াহ'লে তাৰ এক্সাম্পলটো নিদিওঁ পাৰফেক্ট নলেজটো এনেকুৱা ধৰণৰ বস্তু তুমি আজি এটা ফোন এটা কিনিব লৈছা ঠিক আছে তাত তুমি চাইছা ৰেম আছে 1 GB কেমেৰা আছে ফ্ৰণ্ট কেমেৰা আছে বেক কেমেৰা আছে তাৰপিছত তুমি যেতিয়া গোটেই ডিটেইলছখিনি পঢ়িবা কিছুমান বস্তু তুমি বুজি নোপোৱা চাবাচোন কিছুমান বস্তু এইটো কি লিখা আছে আই ডোণ্ট ন' তোমাক যদি সোধে হোৱাট ইজ স্নেপড্ৰেগন 500 আৰু হোৱাট ইজ স্নেপড্ৰেগন 600 তুমি কিবা ক'ব পাৰিবা জানো যদিও জানা তুমি স্নেপড্ৰেগন 500 600 বাট হোৱাট ডেট ডাজ তুমি নাজানা তুমি যে নাজানা সেইকাৰণে কি হ'ব সেই প্ৰডিউচাৰজনে তোমাক এইটোৰ টুপি পিন্ধাই এই টুপি পিন্ধোৱা বুলি কয় যে এইটোৰ টুপি পিন্ধাই 500 টকা এটা এক্সট্ৰা ল'ব পাৰে যে আমাৰটোত এইটো আছে গতিকে গিভ মি 500 এক্সট্ৰা পাৰে নে তেওঁ ল'বলৈ তোমাক দেখাই দিব সেইটো ফিচাৰটো তুমি নাজানা বাট এনেকে পাইছো। এনেকে লয়ে এইভাগে লৈ আছে চ' দিছ ইজ এবাউট ইমপাৰফেক্ট নলেজ মানে কি হৈছে এইটোকে ইনফৰমেশ্যন এচিমেট্ৰি বুলি কয় তোমালোকে পাবা when you study higher economics বা কিবা পঢ়িবা তেতিয়া পাবা যে it is called the concept of higher information asymmetry because তোমাক যোনটো প্ৰডাক্ট বিকিছে এজ এ চেলাৰজনৰ হাতত এজন বায়াৰতকৈ বেছি নলেজ আছে সেইকাৰণে তেওঁ এটা প্ৰাইচ এটা এক্সট্ৰা ল'ব পাৰে যদি ইয়াৰ বিষয়ে সম্পূৰ্ণ জানিলাহেঁতেন তেওঁৰ ওচৰত যদি এই নলেজ ডিফাৰেঞ্চটো নাথাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ সেই প্ৰাইচটো এক্সট্ৰাকৈ ছেট কৰিব নোৱাৰিলেহেঁতেন আৰু যদিহে প্ৰাইচটো এক্সট্ৰাকৈ ছেট কৰিব নোৱাৰে আৰু আমাৰ আগৰ 4টা কণ্ডিশ্যন যদি কাৰেক্ট হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে মাৰ্কেট ইজ পাৰফেক্টলি কম্পিটিটিভ তেতিয়া তেওঁৰ হাতত একো এডজ নাই যে তোমাৰ পৰা বেছি পইচা ল'ব পাৰিব বোৰ্ড নম্বৰ নেক্সটখনলৈ আহা হোৱাট উইল বি দ্য বোৰ্ড নম্বৰ দিছ ইজ মি আফটাৰ গেটিং পাৰফেক্ট নলেজ এবাউট এভৰিথিং ঠিক আছে आफ्टर नोइंग एवरीथिंग परफेक्टली कभी कभी लगता है আপুনি ভগৱান এনেকুৱা হ'ব লাগিব কিন্তু যেহেতু আমাৰ এই ফিলিংটো নাহে ডেট মিনছ উই আৰ নট লিভিং ইন এ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট ষ্ট্ৰাকচাৰ গতিকে আমি এতিয়া আজি 4টা বস্তু পঢ়িলোঁ মেইনলি 4টা বস্তু পঢ়িলোঁ ওৱান ইজ প্ৰথম বস্তু পঢ়িছিলোঁ যে all the firms are কি price takers হয়নে all the firms are first আছিলে যে they are price takers and two আমি কি পঢ়িছিলোঁ all the firms are price takers two আমি কি পঢ়িছিলোঁ there are homogeneity between the products and there are homogeneity between the products তাৰপিছত কি আছিলে the condition of free entry and free exit
তাৰপিছত নাম্বাৰ 4 আমি পঢ়িলোঁ এটা আমি ইগনোৰ কৰিছোঁ ডেট উইল বি ৰিজাৰ্ভ ফৰ দ্য চেপ্টাৰ ইনপুট মাৰ্কেট তাৰপিছত আমি এটা বস্তু পঢ়িলোঁ হোৱাট ৱাজ ডেট যে দ্য এছপেক্ট অফ পাৰফেক্ট নলেজ ঠিক আছে দ্য এছপেক্ট অফ পাৰফেক্ট নলেজ দাদা পাৰফেক্ট নলেজটো থাকিলে এডভাৰটাইজমেণ্ট কষ্টটো নাইকিয়া হৈ যাব হয়নে? য়েছ পাৰফেক্ট নলেজ থাকে এইটো কালি যোনটো আমি বস্তু পঢ়িছিলোঁ ঠিক আছে তেতিয়াহ'লে তোমালোকক আৰু এটা মই আজি হেৰি দি থৈ যাওঁ দিছ ইজ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট আৰু আমি ছাইড বাই ছাইড কম্পেয়াৰ কৰিম এতিয়া উইথ মনোপলি তোমালোকে আজি গম পাই যাবা যে হোৱাট ইজ একচুৱেলি মনোপলি ইজ ইয়াৰ উল্টাকেইটা ভাবা যদি প্ৰাইচ টেকাৰ আছে ইয়াত কি হ'ব লাগিব প্ৰাইচ মেকাৰ যদি প্ৰাইচ মেকাৰ হয় তেতিয়া আমি ক'ম যে প্ৰাইচ মেকাৰ যদি হয় তেতিয়াহ'লে আমি ক'ম এভৰি ফাৰ্ম প্ৰাইচ মেকাৰ যদি হয় তেতিয়াহ'লে ক'ম যে নাও দ্য চিটুৱেশ্যন ইজ মনোপলি লাইক নাম্বাৰ 2 যদি হোমোজেনিটি আছে হোমোজেনিটিটো নাইকিয়া হয় যদি হেটেৰজেনিটি আহি যায় মানে এটা প্ৰডাক্টক তুমি ইউনিকলি ডিফাইন কৰিব পৰা হৈ যোৱা মানে হেটেৰজেনিটি যদি আহি যায় তেতিয়াহ'লে এটা মাৰ্কেট পাৱাৰ হাতত আহিব মোক কেলৈ আহিব বিকজ তুমি তেতিয়া ক'ব পাৰিবা যে মোৰ প্ৰডাক্টটো বাকীবিলাক প্ৰডাক্টৰ লগত নিমিলে গতিকে মোক দিয়ক এক্সট্ৰা পইচা আপোনালোকে হয়নে মোৰ বেটেৰী ৰিক্সাখনত গ'লে মোৰ ব্লুটুথ স্পীকাৰটোত গান শুনিব পাৰিব গতিকে দিয়ক 2 টকা এক্সট্ৰা তাৰপিছত ফ্ৰী এণ্ট্ৰি এণ্ড ফ্ৰী এক্সিটৰ মই উল্টা কি কৈছিলোঁ দেয়াৰ আৰ বেৰিয়াৰ্ছ টু এণ্ট্ৰি কেনেকুৱা ধৰণৰ হ'ব পাৰে যে এই যে আজি চোৱা বেটেৰী ৰিক্সা ধৰা যিখিনি মানুহৰ ওচৰত বহুত ধৰা বেটেৰী ৰিক্সা আছে তেওঁ নিজৰ 10খন 5খন মান আছে তেওঁ যদি এজন ৱেলডি মানুহ হয় যদি তেওঁ যদি আজি গভৰ্ণমেণ্টক যদি পইচা দিয়ে যে আপোনালোকে যোনটো এণ্ট্ৰি কষ্ট সেইটো বঢ়াই দিয়ক তেতিয়াহ'লে সেই মানুহজনৰ হাতত মাৰ্কেট পাৱাৰ আহি যাবনে অলপ দিনৰ পিছত কি হ'ব তেওঁ অকল তেওঁৰ ৰিক্সা কেইখনে চলিব বাকীবিলাকক তেওঁ বাকীবিলাকৰ এণ্ট্ৰি কষ্ট বঢ়াই দিব সাধাৰণ যিখিনি ড্ৰাইভাৰ আছিলে সিহঁতি ক'ব যে মোৰ বেটেৰী ৰিক্সা লাইচেঞ্চখন ল'বলৈ মোৰ ইমান পইচা লাগে তো মই কেলৈ হেৰি ল'ম লাইচেঞ্চ নল'ব আল্টিমেটলি হোৱাট উইল হেপেন টু হিম তেওঁ কি হ'ব তেওঁৱে সৰ্বে হৈ যাব দেন হি উইল ষ্টাৰ্ট চাৰ্জিং মোৰ প্ৰাইচেছ আৰু যদি মোৰ প্ৰাইচেছ হৈ যায় দেন হি হেজ বিকাম এ প্ৰাইচ মেকাৰ নট এ প্ৰাইচ টেকাৰ আৰু লাষ্টত আমি ইন ডেপথ ডিছকাশ্যন কৰিলোঁ অলপ আগত পাৰফেক্ট নলেজ যদি ইমপাৰফেক্ট নলেজ থাকে এটা মানুহৰ হাতত যদি ইমপাৰফেক্ট নলেজ থাকে তেতিয়াহ'লে ইউ আৰ জাষ্ট গিভিং ছামৱান এলছ পাৱাৰ টু ছেট এ প্ৰাইচ তোমাক কৈ দিব যে এইটো স্নেপড্ৰেগন আমুক হয় বাইদেউ লৈ যাওক বাইদেউ এইটো একদম ফাইনেষ্ট কোৱালিটি আপোনাকে দিছোঁ আৰু লৈ যাওক বাট হি ইজ চেলিং ডেট প্ৰডাক্ট টু এভৰি ওৱান টেলিং দ্য ছেম ডাইলগ তেওঁ কৈ দিব মোৰ দোকানত বাইদেউ এইটো একদম লাষ্ট পিচ দোকানবিলাকত সেই ডাইলগটো খুব মাৰে চাবাচোন এইটো একদম লাষ্ট পিচ এইটো আপোনাকে দিছোঁ মোৰ একো নাই আপুনি লৈ যাওক বাট তেওঁ মিছা কথা কৈছে আৰু তেওঁ মিছা কথা কিয় কাৰণে কৈছে বিকজ ইউ ডোণ্ট ন' হিজ কণ্ডিশ্যনছ ইমপাৰফেক্ট নলেজ এইটো ইমপাৰফেক্ট নলেজ বুলি নহয় নলেজ এচিমেট্ৰি বা ইনফৰমেশ্যন এচিমেট্ৰি এতিয়া চোৱা পাৰফেক্ট কম্পিটিশ্যনত আৰু এটা তোমাৰ কিছুমানে এটা ডেফিনেশ্যন দিয়ে যে লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড লাৰ্জ নাম্বাৰছ অফ চেলাৰ্ছ বাট ডেট ইজ নট একচুৱেলি ট্ৰু বিকজ যদি লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছো থাকে লাৰ্জ নাম্বাৰছ অফ চেলাৰ্ছো থাকে যদি তেওঁলোক যদি প্ৰাইচ টেকাৰ হ'ব নোৱাৰে some of them become price makers then it is not perfect competition যদি large numbers of buyers থাকে large numbers of sellers থাকে যদি homogeneity নাই তেতিয়াহ'লে this is not perfect competition যদি large numbers of buyers থাকে large numbers of sellers থাকে যদি free entry and free exit condition নাই that is no longer a perfect competition যদি large numbers of buyers আছে large numbers of sellers আছে but they have some kind of information asymmetry বা perfect knowledge নাই then it is also not a perfect competition গতিকে তোমালোকক যদি কোনোবাই কৈছিলে যে only because there are large numbers of buyers and there are large numbers of sellers this is perfect competition তেতিয়াহ'লে সেই ডেফিনেশ্যনটো তোমালোকে আজি মগজৰ পৰা উলিয়াই পেলাই দিয়া because that is a part
বাট আনলেছ দিজ অল দ্য থিংছ ইউ কেন টিক ৰাইট, সেইটো পাৰফেক্ট কম্পিটিশ্যন নহয়। ডেট কেনট বি পাৰফেক্ট কম্পিটিশ্যন। পাৰফেক্ট কম্পিটিশ্যন হ'বলৈ হ'লে প্ৰাইচ টেকাৰ হ'ব লাগিব, প্ৰডাক্ট শুড বি হোমোজেনিয়াছ হ'ব লাগিব, ফ্ৰী এণ্ট্ৰি এণ্ড ফ্ৰী এক্সিট থাকিব লাগিব, পাৰফেক্ট নলেজ থাকিব লাগিব। এইকেইটা চবতকৈ ক্ৰুচিয়েল বস্তু। তাৰপিছত মনোপলিত কিন্তু ওৱান চেলাৰটো কাৰেক্ট হয়। কিয়? যদি ওৱান চেলাৰ থাকে, যদি এজনে মানুহ থাকে, তেতিয়াহ'লে হি ইজ এ প্ৰাইচ মেকাৰ। যিহেতু এজনে মানুহ আছে, হি কেন মেক হিজ প্ৰাইচ। তেতিয়াহ'লে হোমোজেনিটি কথাই নাহে, কাৰণ তেওঁ অকল এটা প্ৰডাক্টে বিকিব। চ' দিছ ইজ দ্য ইউনিক প্ৰডাক্ট। তাৰপিছত যদি বেৰিয়াৰ্ছ টু এণ্ট্ৰি আছে, যদি বেৰিয়াৰ্ছ টু এণ্ট্ৰি নাই, তেতিয়াহ'লেতো মনোপলি হ'বই নোৱাৰে কমপ্লিটলি। গতিকে যদি এজন চেলাৰ আছে, যদি প্ৰাইচ মেকাৰ হয়, আৰু ইয়াৰ যদি উল্টা হয়, আৰু নলেজ যদি এচিমেট্ৰি থাকে, দেন ইট উইল বিকাম এ মনোপলি। গতিকে পাৰফেক্ট কম্পিটিশ্যন ইজ এ ওৱান এক্সট্ৰিম, মনোপলি ইজ এ ওৱান এক্সট্ৰিম, ৰিয়েলিটি লাইজ ইন চামৱেৰ বিটুইন দেম, চামৱেৰ বিটুইন হিয়াৰ। কাৰণ তুমি ৰিয়েল লাইফত একজেক্ট মনোপলিও নেদেখা, ৰিয়েল লাইফত তুমি একজেক্ট পাৰফেক্ট কম্পিটিশ্যনো নেদেখা। বাট ৱেন ইউ ষ্টাডি এ মাৰ্কেট, তুমি যেতিয়া এখন মাৰ্কেটত সোমাই যাবা, তেতিয়াহ'লে তুমি চাব লাগিব যে কোনফালে সেই মাৰ্কেটখন বেছি ঢাল খাইছে, এইফালে ঢাল খাইছে নে এইফালে ঢাল খাইছে। আৰু তাৰ ওপৰত বেছ কৰি তুমি জাজ কৰিব লাগিব যে এইকেইটা কণ্ডিশ্যন এইখন মাৰ্কেটৰ পাৰফেক্ট কম্পিটিশ্যনৰ লগত মিলে, আৰু এইকেইটা কণ্ডিশ্যন মনোপলিৰ লগত মিলে। চ' যোনফালে পাল্লা ভাৰী হ'ব, তুমি সেইখন মাৰ্কেটক সেইফালে বেছি ডিফাইন কৰিব পাৰিবা। গতিকে মই আজি তোমালোকক এটা কথা সুধোঁ যে হোৱাট ইজ পাৰফেক্ট কম্পিটিশ্যন, এটলিষ্ট বুজি পালা যে পাৰফেক্ট কম্পিটিশ্যন কাক কোৱা হয়? বুজিলোঁ দাদা। বুজিলা? বুজিলো। তেতিয়াহ'লে